অভিভাৱক আৰু আমাৰ যিবোৰ সত্ৰীয়া কলাকেন্দ্ৰৰ মৰমৰ ছাত্ৰী শিক্ষাৰ্থীসকল, আমাৰ প্ৰধান শিক্ষক অধ্যাপক হৰিপ্ৰসাদ শইকীয়া, আজি আমাৰ মাজত উপস্থিত হোৱা, যোৱাকালি আমি যি খবৰ পাইছিলোঁ তাৰে আমাৰ স্কুলৰ গৌৰৱ কঢ়িয়াই অনা জ্যোতিস্মিতা কলিতা, তেখেতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত CCRTৰ পৰা বিশেষভাৱে দীৰ্ঘদিনীয়া বঁটা লাভ কৰিছে। এই স্কলাৰশ্বিপটোৰ কাৰণে তেখেতে এতিয়া বৰ্তমান আৰু বেছি কষ্ট কৰিব লগা হৈছে, দায়িত্ব আহি গৈছে। হয়তো ভাবিব নালাগে যে আজি গৈ এই এৱাৰ্ডটো পালোঁ কাৰণে মই দায়িত্ব আজি শেষ, কিন্তু নহ'ব, তেখেতৰ দায়িত্ব আজিৰ পৰা আকৌ বাঢ়িল। গতিকে আমি অনুৰোধ কৰিছোঁ জ্যোতিস্মিতা কলিতা আজিৰ পৰা যাতে আকৌ ভালকৈ সত্ৰীয়া নৃত্য শিক্ষাত আগবাঢ়ি যায়। গুৰু আছে, গুৰুৰ নিৰ্দেশক্ৰমে যেতিয়াই সুবিধা হয় গুৰুক সহজতে পাব। গতিকে গুৰু অনবৰতে তেখেতৰ কাৰণে চেষ্টা কৰি আছে। তথাপিও শিক্ষাৰ্থীও নিজে গুৰুৰ লগত বেছি যোগাযোগ কৰি ৰাখিব লাগিব, সেইখিনি কৰিব লাগিব, যাতে আমাৰ এই অঞ্চলৰ নাম আৰু বেছি উজ্জ্বল হৈ উঠে। অকল ইয়াতে সীমাবদ্ধ হ'ব নালাগে, অকল নিজতে নালাগে, যাতে অসমৰ মানুহ, ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ সকলে জানিব পাৰে যে এইজন জ্যোতিস্মিতা কলিতাই আজি এই কম বয়সত, তাৰমানে 10ৰ পৰা 14 বছৰ বয়সৰ ভিতৰত যিটো স্কলাৰশ্বিপ পাব, তাতকৈ জুনিয়ৰ ছিনিয়ৰ স্কলাৰশ্বিপো আছে, যাতে সেই দুটাও স্কলাৰশ্বিপ ল'ব পাৰে, এই তাই আমি আশা কৰিছোঁ। যি কীৰ্তি কঢ়িয়াই আনিছে জ্যোতিস্মিতা কলিতা, তেওঁলৈ আমাৰ শুভকামনা থাকিলে। আৰু বিশেষতঃ এই অনুষ্ঠানটোৰ মান মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত তেওঁ প্ৰথম ভূমিকা পালন কৰিছিল যে আমি ধৰি লৈছোঁ। ইয়াৰ কাৰণে সচেতন হওক সকলো, আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰী সকলো ভাল, কেৱল ঘৰত কিছু অনুশীলন কৰিব লাগিব। আৰু জ্যোতিস্মিতাই যেনেকৈ এইটো সক্ষম হ'ল পাবৰ কাৰণে সকলোৱে তেনেকুৱা ধৰণৰ এটা মনত চিন্তা কৰিব লাগিব, নাচটো কেনেকৈ ভাল কৰিব পাৰি, নাতি আখৰাবিলাক কেনেকৈ ভালদৰে শিকিব পাৰি, অভ্যাস কৰিব লাগিব। ঘৰত অভিভাৱকসকলো অলপ সচেতন হ'ব লাগিব, কাৰণ সকলো ছাত্ৰ ছাত্ৰী এইটো ক'ব নোৱাৰে যে সিহঁতৰ ভিতৰৰ ফালৰ পৰা কিবা এটা আহিব। প্ৰতিভাটো ভিতৰৰ ফালৰ পৰা আহে, কিছুমানৰ স্বতঃস্ফূৰ্ত হয়, কিছুমানে অভ্যাস কৰিব লাগে। সেইকাৰণে ঘৰত এটা পৰিৱেশৰ বৰ দৰকাৰ। পিতৃ মাতৃয়ে পঢ়া শুনাৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব আৰোপ কৰে, এই ক্ষেত্ৰতো যাতে যিহেতুকে শিক্ষা এটা গ্ৰহণ কৰিছে, এইটো সৰ্বভাৰতীয় স্তৰত, কাৰণ এইটো লোকনৃত্য এটা নহয়, শাস্ত্ৰীয় নৃত্য এটা। গতিকে শাস্ত্ৰীয় নৃত্যটো চিন্তা, ভাৱনা, সাধনা অলপ, লোকনৃত্যটো অলপ পৃথক। ইয়াত অলপ গম্ভীৰ লাগিব, আৰু পিতৃ মাতৃয়েও ঘৰত তেওঁক অকণমান সুবিধা দিব লাগিব। তেতিয়া তেওঁলোকে ঘৰত যদি অকণমান সাধনা কাৰণে কৰে, তেতিয়াহ'লে তেওঁলোকৰ উন্নতি লাভ হ'ব। আৰু কোনো শাস্ত্ৰীয় নৃত্যই নিজা সাধনা অবিহনে কেতিয়াও উন্নত হ'ব নোৱাৰে বা সঠিক স্তৰটো পাব নোৱাৰে। আমি কেৱল তেওঁ যিটো বঁটা পায়, যিটো তেওঁ সন্মান পাইছে, সেইটো কেৱল উদগনিৰ বাবে, উৎসাহ মানে সম্ভাৱনা দেখিছি পেলাই দিছে, যাতে তুমি নাচিলে ভৱিষ্যতলৈ ভাল হ'ব। সেইটোৱে হ'ল তেওঁ সেইখন স্বীকৃতি, যাতে তেওঁ ভৱিষ্যতলৈ নাচিলে পাৰিব নে নোৱাৰিব সেইটো চাই পেলাই দিছে, কিন্তু ভৱিষ্যতলৈ ভাল হোৱাৰ সম্ভাৱনাটো দেখি দিছে। সম্ভাৱনাখিনিতো অহা নহয়, সম্ভাৱনাখিনিক প্ৰকট কৰিব লাগিব, সম্ভাৱনাখিনিক আগুৱাই নিব লাগিব। তাৰ কাৰণে নিজে অনুশীলন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে নিজৰ অন্তঃকৰণে সৈতে সেইটো চেষ্টা কৰিব লাগিব। পিতৃ মাতৃ অভিভাৱকসকলে সেইটো ঘৰত এটা পৰিৱেশ দিব লাগিব। ইয়াতে প্ৰাৰ্থনা সকলোৱে গায়, কিন্তু ঘৰত গায় নাযায়। প্ৰাৰ্থনা কেৱল স্কুলৰ কাৰণে নহয়, আমাৰ জীৱনৰ কাৰণে, প্ৰতিটো ভাল কামৰ আগত আমি প্ৰাৰ্থনাটো ঘৰত কৰি ল'ব লাগে। পঢ়া শুনাৰ আগত প্ৰাৰ্থনাটো কৰিবলৈ পিতৃ মাতৃয়ে ঘৰত শিকাব লাগে। আগতে আমি বহল এখন সমাজত আছিলোঁ, বহল এটা পৰিয়ালত আছিলোঁ, আমি এতিয়া সীমিত এখন সমাজ, সীমিত পৰিয়ালত থাকোঁ। সেইকাৰণে বহুত আমি শিষ্টাচাৰ, বহুত নৈতিকতা আমি শিকাব নোৱাৰোঁ, কিন্তু যিখিনি সম্ভৱ হয় শিকাব লাগিব। স্কুললৈ পঠিয়াই আজৰি হ'লে নহয়, সেইটো কথা মই এবাৰ অনুৰোধ কৰিছোঁ অভিভাৱকসকলে। যিকি নহওক
ময়ো তেওঁ এই সন্মানটো কঢ়িয়াই অনাৰ কাৰণে ময়ো যথেষ্ট আনন্দিত হৈছোঁ আৰু ভৱিষ্যতলৈ মই ইয়াৰ এই অনুষ্ঠানটোৰ ছাত্ৰ ছাত্ৰী সকলোৰে প্ৰতি মই আশা তেওঁলোকে ভালদৰে শিকি লৈ ঘৰত অনুশীলন কৰক আৰু প্ৰতি বছৰে যাতে তেওঁলোকে এটি এনেকুৱা ধৰণৰ CCRT সন্মান লাভ কৰিবলৈ সক্ষম হয়। ধন্যবাদ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।